আৰু এইবাৰ ৰুদ্ৰ আপোনালোকৰ চৰণত মই ৰাখিছোঁ। ৰুদ্ৰ আমাৰ এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা য'ত আমি অসমৰ পৰা বিনোদনধৰ্মী ছবি ভাৰতবৰ্ষত আটাইৰে লগত ডাঙৰ ডাঙৰ ছবি নিৰ্মাতাৰ লগত ফেৰ মাৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ হাতত খৰচ খুব কম থাকে তুলনামূলকভাৱে। তেওঁলোকে ছবি কৰে 150 কোটি 200 কোটি 250 কোটি 300 কোটিৰ ওপৰত আৰু আমি 4, 5, 3, 2 গতিকে তাত এই প্ৰকাণ্ড যুদ্ধখনত যুঁজ দিবলৈ মোৰ সাহস কেৱল আপোনালোকৰ মৰম। শ্ৰী ৰঘুপতি কৰোঁতে না মই কোনোবা বেলেগ ধৰণৰ প্ৰমোশ্যন কৰিছোঁ। ছবি ৰিলিজ হোৱাৰ পাছত এইদৰে হললৈ আহিছোঁ আপোনালোকৰ সন্মুখত, আপোনালোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ। আৰু আজি তাতকৈ একো বেলেগ নহয়, একো পৃথক নহয়। মই সদায় কওঁ যে অসমৰ ৰাইজে যাক মৰম কৰে এনেকৈ কৰে যে মোৰ পাব্লিচিটি মই কোনোদিন কৰা নাই, সদায় মোৰ ৰাইজে কৰিছে। শ্ৰী ৰঘুপতিৰ প্ৰমোশ্যনো ৰাইজে কৰিছে। ৰাইজৰ এজন ব্যক্তিৰ এটা পোষ্টত 10জনকৈ মানুহ আহিছে। গতিকে আপোনালোকে ছ'চিয়েল মিডিয়াত যি ধৰণে আজিলৈকে মোৰ কথা লিখি আহিছে, মোক ভাল পায়, মোক মৰম কৰে, সেইধৰণে এইবাৰ ৰুদ্ৰ চাই আজি আপোনালোকে কি অনুভৱ কৰিলে, ভাল বেয়া সকলো লিখিব। কাৰণ ভাল হ'লে ভাল বুলি ক'লে আমি উৎসাহিত হওঁ, আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু যদি বেয়া হয় সেই ভুল ত্ৰুটিবোৰ আমি শুধৰাম, যাতে আপোনালোকক এনেকুৱা এখন ছবি দিব পাৰোঁ। আজি অন্ততঃ মই আপোনালোকৰ ওচৰত বুকু ডাঠ কৰি থিয় হৈ ক'ব পাৰোঁ যে পৰিয়ালৰ আটাইতকৈ জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি একেবাৰে কনিষ্ঠজনলৈকে এই ছবিখন কোনো কুণ্ঠাবোধ নোহোৱাকৈ চাব পাৰে। পৰিয়ালৰ আটাই অনুভৱ কৰিব পাৰে। সেইটো হৈছে আমাৰ প্ৰথম শক্তি, যে আজি অন্ততঃ এটা দিনত ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকক ঘৰত এৰি থৈ আহিবলগীয়া হোৱা নাই, লগত লৈ আহিব পাৰে। আৰু মাক বাপেকে নিজৰ ল'ৰা ছোৱালীবোৰকো এৰি থৈ আহিবলগীয়া হোৱা নাই, লগত কোনোবা কেঁচুৱা শুই গৈছে মই দেখিছোঁ আহিছে, তথাপি লগত লৈ আহিব পাৰিছে। আৰু সেইটোৱে মোৰ প্ৰতিশ্ৰুতি আজি অত বছৰ। শ্ৰী ৰঘুপতিটো আমি কোনো ধৰণৰ এনেকুৱা বস্তু এলিমেণ্ট ৰখা নাই যিটো আপোনালোকে অপ্ৰস্তুত হ'ব পাৰে, আপোনালোকে বেয়া পাব পাৰে, লাজ পাব পাৰে। গতিকে পৰিয়ালৰ আটাই উপভোগ কৰিব পৰা চিনেমা, সেইটো মই বহুত হাত কৰি ক'ব পাৰোঁ। আৰু বাকী আপোনালোকে যদি বিচাৰে এইখন হায়েষ্ট গ্ৰছিং চিনেমাও হৈ যাব পাৰে, সেইটো আপোনালোকৰ আশীৰ্বাদ।